আজি আমি চাম জিএছৰ এটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। এই কুৱেশ্যনটো বিভিন্ন এক্সামত উল্টা উল্টিকে বহুবাৰ হৈছে। ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকলক হাৰ্ড এণ্ড চ'ল বুলি কোৱা হয়? চ' বহী কলম লৈ আহক, বহীত লেখক হাৰ্ড এণ্ড চ'ল। কোনটো আৰ্টিকলক কোৱা হয়? ইম্পৰ্টেণ্ট। চ' মনত ৰাখিব আৰ্টিকল 32ক ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ হাৰ্ড এণ্ড চ'ল বুলি কোৱা হয়। আৰু এটা কুৱেশ্যন সুধে, হাৰ্ড এণ্ড চ'ল বুলি কোনে কৈছিলে? B.R. আম্বেদকাৰে কৈছিলে। ইম্পৰ্টেণ্ট, অলৰেডি এক্সামত সুধিছে। চ' এইটো এটা কুৱেশ্যন, কোনটো আৰ্টিকলক হাৰ্ড এণ্ড চ'ল বুলি কোৱা হয়, কোনে কৈছিলে? এই তিনিওটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয়, মনত ৰাখি থ'ব। আৰ্টিকল 32 কিহৰ লগত জড়িত? কনষ্টিটিউশ্যনেল ৰিমিডিৰ লগত জড়িত, অলৰেডি এক্সামত সুধিছে। চ' এই গোটেইকেইটা পইণ্ট ইম্পৰ্টেণ্ট, নোট কৰি লিখি থৈ দিয়ক, পাছত ৰিভিজনত কামত আহিব। আৰু এটা কুৱেশ্যন সুধে, কোনটো আৰ্টিকলৰ আণ্ডাৰত এজন ব্যক্তি সুপ্ৰিম কোৰ্ট যাব পাৰে ফাণ্ডামেণ্টেল ৰাইট ভায়লেট হ'লে? কোনটো আৰ্টিকলৰ আণ্ডাৰত? চ' লেখক আৰ্টিকল 32ৰ আণ্ডাৰত এজন ব্যক্তি সুপ্ৰিম কোৰ্ট যাব পাৰে যদি ব্যক্তিজনৰ ফাণ্ডামেণ্টেল ৰাইট ভায়লেট হয়। আৰু মনত ৰাখিব আৰ্টিকল 226ৰ আণ্ডাৰত এজন ব্যক্তি হাইকোৰ্ট যাব পাৰে তেওঁৰ ফাণ্ডামেণ্টেল ৰাইট ভায়লেট হ'লে। চ' ইম্পৰ্টেণ্ট আৰ্টিকল 32 আৰু আৰ্টিকল 226 বিভিন্ন এক্সামত বহুবাৰ সুধিছে। লিখি থৈ দিয়ক ধুনীয়াকৈ আৰু মনত ৰাখিব। আপকামিং APSC বা ADREত ইয়াৰ পৰা কুৱেশ্যন সুধিব পাৰে। অ'কে, মনত ৰাখিব আৰু নোট কৰি লিখি থৈ দিব।